কাৰণে প্ৰতিবাদ কৰিবলৈ আহিছোঁ আজি। আমি এই হেৰি সূত্ৰে আমি একো নাজানো, গতিকে মণ্ডলে এনেকুৱাকৈ আহিছে, আমি ক'ৰবাত থাকোঁ, মণ্ডলে আজি জুখিছে, কাইলৈ আহিছে বেলেগ এজন মণ্ডল, আকৌ এইবিলাক আৰু এজন আহিব। কিন্তু আজি তাৰ আগতে আমি এমাহমানৰ আগতে আমি এখন হেৰি দিছিলোঁ মেজিষ্ট্ৰেটৰ ওচৰত কাগজখন, কিন্তু সেইখনৰ কাগজখনৰ ৰিপ্লাই নাই। গতিকে আজি তেওঁলোকে মিটাৰলৈ জুখিবলৈ আহিলে, কিন্তু কিমান মিটাৰ ল'ব, কিনো টকা পইচা, কি লৈছা, কেই লৈছত কি দিব, একো নথকাকৈ তেওঁলোকে আহিছিলে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ যে আমাক ড্ৰেইনেই নালাগে, কাৰণ আমাৰ এইফালে স্কুল কলেজলৈ বা স্কুল আছে, চেণ্টাৰ আছে, যিটো ড্ৰেইন বনাব তাত শ্লেব নিদিয়ে আমি জনামতে। গতিকে আমি এই প্ৰতিবাদ কৰিছোঁ যে এইটো ড্ৰেইন আমাক নালাগে। ফাণ্ড আমাক জনোৱা নাই, আৰু আমাৰ কাৰ মাটি বাৰী গৈছে, পানী বাৰী ক'ৰ পৰা কাঢ়িব একো জনোৱা নাই। এই বিষয়ে আমি একো অৱগত নহয়। গতিকে আমি এতিয়া আজি প্ৰতিবাদ কৰিছোঁ যে আমি ড্ৰেইন আহিবই নিদিওঁ এইফালে, যেটা আমাৰ আপত্তি নাই। কিন্তু আমাৰ ড্ৰেইনটো কোনো শ্লেব নাই, পাৰ নাই, আৰু ওচৰতে আমাৰ অংগনবাদী স্কুল আছে, LP স্কুল আছে, তাততো আমাৰ মাক দেউতাকে এতিয়া আমি থৈ আহিম ল'ৰা ছোৱালীক, কিন্তু স্কুলৰ ভিতৰৰ পৰা যদি কেনেবাকৈ ওলাই আহে পিছলি পৰে, কোনে ৰিস্ক ল'ব? যদি শ্লেব দিয়া তেতিয়া কোনো আপত্তি নাছিলে, এতিয়া কোনো শ্লেব নাই, আমিতো ল'ৰা ছোৱালীক স্কুল পঠিয়াব নোৱাৰিম ন, গাঁৱৰ ল'ৰা ছোৱালীক। একো সোধ-পোছ কৰা নাই। আৰু এখন আছে হেৰি চাব চেণ্টাৰ এখন আছে, পঞ্চায়ত আছে, ষ্টেডিয়াম আছে, তাত ল'ৰা ছোৱালীবোৰ কেনেকৈ মানুহবিলাক যাব? বয়সস্থ মানুহবিলাক বনাবলৈ আমি একোৱে নাজানো সেইবোৰ কথা, আমাক কোৱাই নাই সেইবিলাকৰ কথা। কোনফালেদি হৈ আহিব, কি হ'ব, একো মিটিং দিয়া নাই আমাৰ গাঁৱত। মুঠতে জুখিছে আৰু ড্ৰেইন হ'ব, বছ সিমানে কৈছে। অফিচিয়েল অৰ্ডাৰ কপিটো পোৱা নাই। অৰ্ডাৰ কপিটো আমি পাবলৈ এখন মেমৰেণ্ডামো দিছিলোঁ DC অফিচত আৰু কপিটো চাৰ্কেল অফিচ, কিন্তু সিহঁতৰ পৰা একো আমি ৰিপ্লাই পোৱা নাই এতিয়ালৈকে। তাৰপিছত আমি শুনাৰ মতে, বাকীটো অফিচিয়েলি একো জনোৱা নাই আমাক, আমি শুনাৰ মতে চাউলখোৱাৰ পিনৰ পৰা যোনটো ড্ৰেইন বনিছে, যোনটো কেইদিনমানৰ আগতে মছজিদ ভাঙিছিলে, সেই ড্ৰেইনটো বোলে বাইপাছে হৈ আমাৰ গাঁৱেদি যাব, যোনটো কাৰণে গম পাইছে অ'পেন ড্ৰেইন এটা যেতিয়া বনাই কিমান অসুবিধা হয়। আৰু শ্লেব এখন বনাই নিদিওঁ কৈছে, শুনাৰ মতে অফিচিয়েল অৰ্ডাৰ সেইটোৱে কৈ আছোঁ যে আমাক দিয়া নাই। আমি বহুতবাৰ গ'লোঁ DC অফিচলৈ, চাৰ্কেল অফিচলৈ গ'লোঁ, কিন্তু ন' ৰিপ্লাই টিল নাও। তো আমাৰ এতিয়া কথাটো হৈ গ'ল, অৰ্ডাৰটো এইকাৰণে বিচাৰিছিলোঁ যে আমি জানিব বিচাৰিছিলোঁ ড্ৰেইনটো কি বনিব, কেনেকৈ বনিব, আমাৰ ঘৰেদি সঁচাকৈ যাব নে নাযায়, শুনাৰ মতে যাব। এতিয়া কথাটো হ'ল, আৰু আমি একো উপায় নাপালে এতিয়া আমি এটাই বিচাৰিছোঁ যে ড্ৰেইনটো যাতে নবনক, এই স্কুলত পঢ়া ল'ৰা ছোৱালী, মানুহৰ ঘৰৰ কাৰো যাতে একো অসুবিধা নহয়, মানুহৰ গাড়ী চাড়ী উলিয়াবলৈ প্ৰব্লেম হ'ব যদি এটা অ'পেন ড্ৰেইন বনে। আৰু অ'পেন ড্ৰেইন সেইটো ডাঙৰ ড্ৰেইন হ'ব, বিকজ সেই ড্ৰেইনটো শুনামতে যদি চাউলখোৱা ড্ৰেইনটো আহিছে, তেন্তে এইটোতো ভালেমান ফুট এটা ডাঙৰ ড্ৰেইন হ'ব, আৰু সেইটোত বহুত আপোনাৰ ড্ৰেইনেজ চিষ্টেমটো বহুত জানেই, টাউনৰ পৰা যোনখিনি আহিব লেতেৰা আৱৰ্জনা, বহুত প্ৰব্লেম হ'ব। আমাৰ গাঁওখনত ইমান চফা এটা পৰিৱেশ আছে, আমি ভাবোঁ পৰিৱেশটো নষ্ট হ'ব বুলি।